ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি বহুত দিনৰ পৰা এটা সমস্যাৰ সন্মুখীন কৰি আছোঁ, যিটো সমস্যাৰ ওপৰত আমি কোনো সিৰিয়াছ নহয়, যাৰ ফলত আমি 3-4 বছৰৰ পৰা এই সমস্যাটো লগত লৈ ফুৰিছোঁ, কিন্তু তাৰ পাছতো আমি এইটো ইগনোৰ কৰি চলি আছোঁ। সমস্যাটো হৈছে মোবাইল ফোনৰ ৰিচাৰ্জক লৈ। আমি সকলোৱে মোবাইল ফোন ৰিচাৰ্জ কৰোঁ, কিছুমানে এমাহৰ কাৰণে ৰিচাৰ্জ কৰোঁ, কিছুমানে 2 মাহৰ কাৰণে ৰিচাৰ্জ কৰোঁ আৰু কিছুমানে 3 মাহৰ কাৰণে ৰিচাৰ্জ কৰি লওঁ। কিন্তু আমি যেতিয়া মোবাইল ফোনটো ৰিচাৰ্জ কৰোঁ এমাহৰ কাৰণে, সেই এমাহৰ জেগাত আমাক দিয়া হয় কিমান 28 দিনৰ ভেলিডিটি। 2 মাহৰ কাৰণে কৰিলে আপোনালোকক 60 দিনৰ জেগাত দিয়া হয় 56 দিনৰ ভেলিডিটি, আৰু 3 মাহ কৰিলে আপোনাক 90 দিনৰ জেগাত দিয়া হয় 84 দিনৰ ভেলিডিটি। কিন্তু আমি এই সমস্যাটো ইমানেই ইগনোৰ কৰি চলি আছোঁ যে আমি প্ৰত্যেকেই 12 মাহত 13 বাৰ ৰিচাৰ্জ কৰি আছোঁ। এতিয়া আপুনি ভাবিব পাৰে যে 12 মাহত 13 বাৰ কেনেকৈ ৰিচাৰ্জ কৰিলোঁ। আপুনি যদি চাবলৈ যায় তেনেহ'লে প্ৰত্যেক মাহৰ পৰা যদি আপুনি দুদিনকৈ কাটি দিয়ে, আৰু যিকেই মাহত ধৰি লওক 31 দিনীয়া মাহ থাকে তাত আপুনি 3 দিনকৈ যদি ধৰে, তেনেহ'লে আপোনালোকৰ এক্সট্ৰাকৈ আপুনি আৰু এমাহ ৰিচাৰ্জ কৰিবলগীয়া হৈ যায়। গতিকে এই সমস্যাখিনিক লৈয়ে সংসদত ৰাঘৱ চদ্ধাই প্ৰশ্ন উত্থাপন কৰিলে, যাৰ পাছতে এতিয়া টেলিকম মিনিষ্ট্ৰী অলপ চিৰিয়াছ হোৱা দেখিবলৈ পোৱা গৈছে, আৰু কিছুমান তেওঁলোকে নতুন ৰুল ৰেগুলেশ্যন আনিছে টেলিকম কোম্পানীসমূহক লৈ। এতিয়া টেলিকম কোম্পানীসমূহক লৈ কি ৰুল ৰেগুলেশ্যন আনিছে, ইয়াক লৈ আমাৰ কেনেকুৱা ধৰণৰ সহায় হ'ব, আমাৰ কেনেকুৱা লাভ হ'ব, সেইখিনি কথা আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। গতিকে আপুনি যদি জিঅ' ইউজ কৰে বা এয়াৰটেল ইউজ কৰে, বিশেষকৈ যদি আপুনি জিঅ' চিম ইউজ কৰে, আপোনালৈ এটা ভাল খবৰো আছে, যিটো আপুনি ভিডিঅ'টোৰ আগলৈ জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক মই সৰু কুৱেশ্যন এটা সুধিব বিচাৰিছোঁ। আপুনি বাৰু কোনটো কোম্পানীৰ চিম ইউজ কৰে? এয়াৰটেল ইউজ কৰে নে BSNL ইউজ কৰে নে ভোডাফোন জিঅ' ইউজ কৰে? নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। এতিয়া চাওক, আমি সকলোৱে যে ফোনটো ৰিচাৰ্জ কৰোঁ, 30 দিনৰ জেগাত 28 দিন লাভ কৰোঁ, 60 দিনৰ জেগাত 56 দিন লাভ কৰোঁ, 90 দিনৰ জেগাত 84 দিন লাভ কৰোঁ, এইটোক লৈ আমি কোনো চিৰিয়াছ হোৱা নাছিলোঁ যেতিয়ালৈকে সংসদত ৰাঘৱ চদ্ধাই প্ৰশ্ন উত্থাপন নকৰিলে, আৰু এই সম্পূৰ্ণ যিটো স্কেম চলি আছে চিম কোম্পানীসমূহৰ তৰফৰ পৰা, এইটো যেতিয়ালৈকে উদঙাই দিয়া নহ'ল। গতিকে এতিয়া টেলিকম মিনিষ্ট্ৰী অলপ চিৰিয়াছ হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত তেওঁলোকে কিছুমান ৰুল ৰেগুলেশ্যন আনিবলৈ গৈ আছে, আৰু কৈছে যে এই যিবিলাক টেলিকম কোম্পানী আমাৰ আছে, সকলোৱে এতিয়া তেওঁলোকৰ যিবিলাক ৰিচাৰ্জ প্লেন থাকিব, এমাহৰ জেগাত তেওঁলোকে এমাহেই ভেলিডিটি দিব লাগিব, 2 মাহৰ জেগাত তেওঁলোকে 60 দিনেই ভেলিডিটি দিব লাগিব, আৰু 90 দিনৰ জেগাত তেওঁলোকে 90 দিনৰে ভেলিডিটি দিব লাগিব। আজি যোৱা কেইমাহমানৰ আগতো তেওঁলোকে এনেকুৱা এটা ৰুল আনিছিলে যে চিম কোম্পানীসমূহে নিজৰ যিবিলাক ৰিচাৰ্জ প্লেন, এই প্লেনবিলাকত তেওঁলোকে যিবিলাক ভেলিডিটি ৰাখিছে এইটো এতিয়া বঢ়াব লাগিব, কিন্তু তাৰ পাছতো বহুতবিলাক চিম কোম্পানীয়ে সেইটো স্কিপ কৰিলে। জিঅ'য়ে কি কৰিলে, এটা প্লেন উলিয়ালে চৰকাৰৰ প্ৰেছাৰত পৰি, আৰু প্লেনটো হৈছে 319 টকাৰ। এতিয়া 319 টকীয়া যিটো প্লেন, এইটো যদি আপোনালোকে নিজে চাৰ্জ নকৰে, জিঅ'ৰ ৱেবছাইটত গৈ আপুনি প্লেনটো লাভ নকৰে, তাত কোনো আপোনাৰ এই প্লেনটোৰ বিষয়ে এডভাৰটাইজ নাই, বা প্লেনটো তাত শ্ব' কৰি তেওঁলোকে নেৰাখে, হাইড কৰি থৈ দিয়ে প্লেনটো। কিন্তু 319 টকীয়া প্লেনটো যদি আপুনি দেখিও যায়, তাত তেওঁলোকে লিখি ৰাখিছে যে কেলেণ্ডাৰ মন্থ, মানে ইয়াৰ যিটো ভেলিডিটি আছে সেইটো হৈছে কেলেণ্ডাৰ মন্থ। এতিয়া আমি যদি ৰিচাৰ্জ এটা কৰিবলৈ যাওঁ, আমি চাওঁ যে ভেলিডিটিটো কিমান, 28 দিনৰ নে 56 দিনৰ নে 84 দিনৰ, কিন্তু এই ৰিচাৰ্জ প্লেন কি লিখি ৰাখিছে, কেলেণ্ডাৰ মন্থ বুলি। এতিয়া কেলেণ্ডাৰ মন্থ বুলি লিখাৰ লগে লগে মানুহে ভাবিব যে কেলেণ্ডাৰ মন্থ একচুৱেলি কি হয়, আৰু মানুহে ৰিচাৰ্জটো স্কিপ কৰি দিব। কাৰণ আমি ৰিচাৰ্জ কেতিয়া কৰোঁ, যেতিয়া আমাৰ জল্দি আমি ৰিচাৰ্জটো শেষ হোৱা দেখিবলৈ পাওঁ, তেতিয়া আমি ৰিচাৰ্জটো কৰিবলৈ যাওঁ, আৰু লগালগ আমি প্লেন এটা চুজ কৰি ৰিচাৰ্জ কৰি দিওঁ। কিন্তু 319 টকীয়া যিটো প্লেন আছে জিঅ'ৰ, এইটোত এমাহৰ ভেলিডিটি দিয়ে, 1.5 GB পাৰ ডে আপোনালোকক ডেটাও দিয়ে। জিঅ'য়ে কেতিয়াও নিবিচাৰে যে আপোনালোকে সেই ৰিচাৰ্জ প্লেনটো ইউজ কৰক, কাৰণ সেই ৰিচাৰ্জ প্লেনটো ইউজ কৰিলে সিহঁতি এজন কাষ্টমাৰৰ পৰা এমাহৰ ৰিচাৰ্জ হেৰুৱাই গৈ থাকিব। গতিকে সেই প্লেনটো সিহঁতি হাইড কৰি ৰাখে। কিন্তু বাকী যদি আপুনি টেলিকম কোম্পানীসমূহ চাই, এয়াৰটেল হওক বা অন্য যিবিলাক টেলিকম কোম্পানী আছে, তাত কোনো এনেকুৱা প্লেনেই এক্সিষ্ট নকৰে য'ত 30 দিনৰ ভেলিডিটি থাকে। গতিকে টেলিকম মিনিষ্ট্ৰীয়ে কৈছে যে তেওঁলোকৰ যিবিলাক ৰিচাৰ্জ প্লেন থাকে, এতিয়া তেওঁলোকে সেইবোৰ চেঞ্জ কৰিব লাগিব। লগতে ৰাঘৱ চদ্ধাই আৰু এটা প্ৰশ্ন উত্থাপন কৰিলে যে যিসমূহ মানুহক কোনো ধৰণৰ ডেটাৰ প্ৰয়োজন নাথাকে, কেৱল তেওঁলোকে ভইচ কলৰ কাৰণেহে ফোনটো ইউজ কৰে, তেওঁলোকৰ কাৰণে কোনো ধৰণৰ প্লেনেই এক্সিষ্ট নকৰে। যিবিলাক প্লেন চৰকাৰৰ প্ৰেছাৰত পৰি আজি কেইমাহমানৰ আগত চিম কোম্পানীসমূহ আনিছিলে, সেই প্লেনসমূহ কি হ'ল 400 টকীয়া, 500 টকীয়া, 450 টকীয়া। গতিকে টেলিকম কোম্পানীসমূহক কোৱা হৈছে যে তেওঁলোকে এটলিষ্ট মিনিমাম এমাউণ্টৰ কিছুমান প্লেন ৰাখে, যিবিলাক প্লেনত কেৱল ভইচ কলৰ সুবিধাহে মানুহে লাভ কৰে, আৰু কোনোবাই যদি ধৰি লওক ডেটা পেক ইউজ কৰিব নিবিচাৰে, কেৱল ভইচৰ কাৰণে ফোনটো ইউজ কৰিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সেই ভইচ কলৰ ৰিচাৰ্জটো যাতে কৰিব পাৰে। গতিকে সেইটোক লৈও এতিয়া টেলিকম মিনিষ্ট্ৰীয়ে কৈছে যে চিম কোম্পানীসমূহে বা টেলিকম কোম্পানীসমূহে তেনেকুৱা ধৰণৰ এতিয়া ৰিচাৰ্জ প্লেনো লগতে লঞ্চ কৰিব লাগিব। আৰু কেইটামান কুৱেশ্যন উত্থাপন কৰিলে ৰাঘৱ চদ্ধাই। প্ৰথমটো হৈছে
আউটগোয়িং আৰু ইনকামিং কলক লৈ আমি সকলোৱে নিজৰ নিজৰ যিটো মোবাইল ৰিচাৰ্জ কৰোঁ সেই মোবাইলৰ ৰিচাৰ্জটো শেষ হৈ যোৱাৰ লগে লগে কিছুমান কোম্পানীটো লগালগ আপোনাৰ ইনকামিং কাৰ্ড দিয়ে আউটগোয়িং কাৰ্ড দিয়ে জিঅ'য়ে কেইদিনমানৰ কাৰণে ইনকামিংটো ৰাখি থয় গতিকে এই যিটো ইনকামিং আউটগোয়িঙৰ খেল আছে এইটোক লৈ কিছুমান প্ৰশ্ন উত্থাপন বৰ্তমান কৰিছে আউটগোয়িংটোতো কাটি দিয়ে ঠিক আছে টেলিকম কোম্পানীয়ে আউটগোয়িং কাটিবই লাগিব কিন্তু যিটো ইনকামিং তেওঁলোকে লগালগ কাটি দিয়ে এইটো এটলিষ্ট যাতে এবছৰলৈকে মানুহে ইনকামিংটো লাভ কৰি থাকে সেই চিমটোত সেই সুবিধাটো দিবলৈ কৈছে এতিয়া টেলিকম মিনিষ্ট্ৰীয়ে এইটোক লৈ কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকে একো গাইডলাইন্স দিয়া নাই কিন্তু ৰাঘৱ চৌধুৰীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিলে মই সেইটো আপোনাক কৈছোঁ যে এটলিষ্ট মানুহে এবছৰৰ কাৰণে যাতে ইনকামিংটো লাভ কৰি থাকে আৰু আমাৰ যিটো সিম আমি ইউজ নকৰিলে 3 মাহ 4 মাহ পিছত ডিএক্টিভেট কৰি দিয়ে সেইটো যাতে 3 বছৰলৈকে মানুহে নিজৰ সিমটো নিজৰ ওচৰত ৰাখিব পাৰে লগতে ৰাঘৱ চৌধুৰীয়ে আৰু এটা কুৱেশ্যন উত্থাপন কৰিলে আমি যেতিয়া ফোনটো ৰিচাৰ্জ কৰাৰ লগে লগে আমি পাৰ ডে 1.5 GB 2 GB 3 GB কে ডাটা লাভ কৰোঁ কিন্তু কিছুমান মানুহে ৰিচাৰ্জটো কৰি লয় কিন্তু তাৰ পাছতো তেওঁলোকে ডেটা ইউজ নকৰে কিছুমানে 500 MB ইউজ কৰে কিছুমানে 200 MB ইউজ কৰে বা কিছুমানে সম্পূৰ্ণ ডেটাখিনি থাকি যায় গতিকে তেওঁ কৈছে যে এই যিসমূহ ডেটা আমাৰ আগদিনা থাকি যায় এইখিনি যাতে পিছদিনা ৰোল অভাৰ কৰি দিয়ে হেতুক লৈ তেওঁ টেলিকম কোম্পানীসমূহক কৈছে যাতে তেওঁলোকে আগদিনাৰ ডাটাখিনি পিছদিনা ৰোল অভাৰ কৰি দিয়ে যাৰ ফলত কি হ'ব কাৰোবাৰ যদি ধৰি লওক আগদিনা তেওঁলোকে বোলে সম্পূৰ্ণ ডেটাটোৱে ইউজ নকৰিলে তেনৰ ক্ষেত্ৰত পিছদিনা যাতে তেওঁলোকে সেই ডেটাখিনি ইউজ কৰিব পাৰে মানে আপুনি যদি 1 GB ডেটা লাভ কৰে আৰু বোলে দুদিন আপুনি ফোন ইউজে কৰা নাই তেনৰ ক্ষেত্ৰত যিদিনা আপুনি ফোন ইউজ কৰিব সেইদিনা যাতে আপুনি 3 দিনৰ ডাটা একেলগতে আপুনি ইউজ কৰিব পাৰে সেই সুবিধাটো দিবলৈ কৈছে বৰ্তমান টেলিকম মিনিষ্ট্ৰীয়ে এইসমূহৰ ওপৰত চিন্তা চৰ্চা কৰি আছে আৰু তেওঁলোকে কিছুমান ৰুল আনিবলৈ গৈ আছে এতিয়া কিছুমান ৰুলটো আপোনালোকে দেখিবলৈ পাব যেনে আপোনালোকৰ যিটো ৰিচাৰ্জ প্লেনৰ ভেলিডিটি সেইটো আপুনি এতিয়া খুব কম সময়ৰ ভিতৰতে 30 দিনৰ দেখিবলৈ পাবলৈ গৈ আছে অনলি ভইচ প্লেনৰ ৰিচাৰ্জ প্লেনো লঞ্চ কৰিবলৈ টেলিকম কোম্পানীসমূহক অৰ্ডাৰ দিয়া হৈছে গতিকে এইসমূহ আহিবলগীয়া সময়ত ফলপ্ৰসূ হয় নে নহয় সেইটো লক্ষণীয় হ'ব কাৰণ ইয়াৰ আগতো বহুতবিলাক এনেকুৱা আমি ৰুল ৰেগুলেশ্যন দেখিবলৈ পাইছিলোঁ যাৰ ফলতো এয়াৰটেল জিঅ' বা যিকোনো ধৰণৰ চিম কোম্পানীয়ে কোনো ধৰণৰ এনেকুৱা ৰুল ৰেগুলেশ্যন নেমানিলে আৰু একে 28 দিনৰ প্লেনে চলি থাকিলে ধৰণৰ অনলি ভইচ কলৰ ৰিচাৰ্জ প্লেন এতিয়ালৈকে এভেইলেবল হোৱা নাই মাৰ্কেটত আৰু যিবিলাক ধৰি লওক আপোনাৰ 28 দিনৰ জেগাত 30 দিনৰ ৰিচাৰ্জ পেক এভেইলেবল আছে সেইবিলাকো চিম কোম্পানীসমূহে হাইড কৰি ৰাখিছে যদি আপোনালোকে এয়াৰটেল ইউজ কৰে আৰু এয়াৰটেলত যদি আপুনি কিবা প্লেন দেখিছে তেনেকুৱা নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকক মই যাওঁতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি যদি অভাৰ ডেটা কনজিউম কৰে মানে আপোনালোকে ধৰি লওক ইউটিউবত ভিডিঅ' বনায় বা যিকোনো ধৰণৰ আপুনি অনলাইন ৰিলেটেড কাম কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ঘৰত এটা ব্ৰডবেণ্ড কানেকশ্যন বহাই ল'ব যাৰ ফলত কি হ'ব আপোনালোকে অবাবত যিবিলাক ডেটা পেক ভৰাই আপোনালোকে ইণ্টাৰনেট ইউজ কৰি থাকে সেইবিলাক সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব আৰু আপোনালোকে মান্থলি ৱাইফাই মিনিমাম প্লেন এটা আপুনি লৈ ল'ব 40 MB 30 MB বা 50 MB আপুনি প্লেন এটা লৈ ল'ব যাৰ ফলত আপোনালোকে কম মূল্যৰ এটা ৰিচাৰ্জ প্লেন আপুনি মোবাইলৰ ৰিচাৰ্জ কৰি ল'ব আৰু আপোনালোকে বাকী ইণ্টাৰনেটৰ কামখিনি আপুনি ৱাইফাইৰ জৰিয়তে কৰি থাকিব পাৰিব গতিকে আহিবলগীয়া সময়ত লক্ষণীয় হ'ব যে চিম কোম্পানীসমূহে চৰকাৰৰ এই ৰুল ৰেগুলেশ্যনসমূহ মানে নে নামানে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ